নমস্কাৰ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বনালো আঙুৰ ৰসগোল্লা। আহকচোন কেনেকুৱা হৈছে দেখাই দিওঁ। সৰু সৰু আঙুৰৰ নিচিনা ৰসগোল্লা বনাব পাৰি ঘৰত সহজতে। দেখাই দিওঁ। বহুত ধুনীয়া হয়, নৰম হয়, এই ধৰণে বনাব পাৰি। খাই চাওক। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব, লগতে কমেন্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ হ'ল। আঙুৰ ৰসগোল্লা বনাবলৈ গাখীৰ আধা লিটাৰ লৈছোঁ। পুৰবী গাখীৰ, গৰু গাখীৰো ল'ব পাৰে। চচপেনটো উলিয়াই দিলোঁ ফটাই লৈ। গেছটো অন কৰি গাখীৰখিনি গৰম কৰি ল'ম প্ৰথমে। এতিয়া লৰাই দিছোঁ ধুনীয়াকৈ। অলপ সময় লৰাই আছোঁ এবাৰ দুবাৰকৈ। ধুনীয়াকৈ ফুটিব ধৰিছে গাখীৰখিনি আৰু অলপ সময় বইল কৰি লোৱা হ'ব। ভালদৰে ফুটাৰ পিছত গেছটো অফ কৰি দিয়া হ'ব। এতিয়া ধুনীয়াকৈ ফুটি গৈছে, গেছটো অফ কৰি দিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। 3-4 মিনিটৰ কাৰণে ৰাখি দিয়া হৈছিলে। 3-4 মিনিটৰ পিছত গাখীৰখিনি ফটাই লোৱা হ'ব। ভিনেগাৰ ল'ম 4 চামুচমান। ভিনেগাৰ নহ'লে নেমু ল'ব পাৰে। ভিনেগাৰ আৰু পানী 2 চামুচমান দি মিক্স কৰি লোৱা হ'ব। বাতি এটাত উলিয়াই লৈছোঁ। পানী দিছোঁ 2 চামুচ। এতিয়া মিক্স কৰি ল'ম। মিক্স কৰি লৈ গাখীৰখিনি ফটাই লোৱা হ'ব অলপ অলপকৈ। ভিনেগাৰৰ পানীখিনি দি দিয়া হ'ব গাখীৰত। অলপ দিয়াৰ পিছত এই ধৰণে লাহে লাহেকৈ লৰাই থাকিব লাগে। তেতিয়া নিজে নিজে ফাটি যাব গাখীৰখিনি। আৰু অলপ দিছোঁ। একেবাৰে দিব নালাগে, অলপ অলপকৈ দি গাখীৰখিনি ফটাই ল'ব লাগে প্ৰথমে। এই ধৰণে অলপ অলপকৈ দি লৰাই আছোঁ যাতে ধুনীয়াকৈ ফাটি যায় গাখীৰখিনি। কম পৰিমাণে বনোৱা হৈছে আঙুৰৰ ৰসগোল্লা। সৰু সৰু ৰসগোল্লা বনাম, আঙুৰ ৰসগোল্লা। একেধৰণে ধুনীয়াকৈ ফটাই লোৱা হ'ল গাখীৰখিনি। এতিয়া দেখাই দিম। টিপি চাইছোঁ, অলপ টাইট টাইট হ'ব লাগে। এতিয়া কাপোৰ এখন লৈছোঁ, পাতলা কাপোৰ কটনৰ। গাখীৰখিনি চালি ল'ম, গাখীৰৰ চেনাখিনি চালি লৈ পানীখিনি যাবৰ কাৰণে ৰাখি দিয়া হ'ব। গোটেইখিনি ঢালি দিয়া হ'ল চচপেনটোৰ পৰা। এতিয়া পানী অলপ দি আওখলাই গাখীৰৰ ওপৰত দি দিয়া হ'ল, চেনাখিনিৰ ওপৰত। এতিয়া আৰু অলপ পানী দি চাফা কৰি লোৱা হ'ব, টেঙা পানীখিনি যাবগৈ। এতিয়া পানীখিনি যাবৰ কাৰণে ৰাখি দিয়া হ'ব ওলোমাই পেলাই। পানীখিনি যোৱাৰ পিছত চেপি দিয়া হৈছে, হাতেৰে চেপি দি আধা ঘণ্টাৰ কাৰণে ৰাখি দিয়া হ'ব ৰেষ্ট দিবলৈ, পানীখিনি যাতে নোহোৱা হৈ যাব। এই ধৰণে প্ৰথমে চেপি দিয়া হৈছে। এতিয়া ৰাখি দিয়া হ'ল আধা ঘণ্টাৰ কাৰণে। প্ৰথমে চেনি চিৰাপখিনি বনাই লোৱা হ'ব আঙুৰৰ ৰসগোল্লাৰ কাৰণে। চেনি লৈছোঁ 1 গিলাচ, সৰু গিলাচৰে 200 গ্ৰামমান হ'ব। পানী দিম 3 গিলাচ। ফুলকৈ 3 গিলাচ পানী দি দিয়া হ'ব। পানী দিয়াৰ পিছত চেনিখিনি গলাই লোৱা হ'ব। এতিয়া লৰাই দিছোঁ চেনিখিনি যাতে ভালদৰে গলি যায়। এতিয়া গাখীৰ অলপ দি দিয়া হ'ব। চেনিখিনি চাফা কৰিব পাৰে গাখীৰ দিলে। এতিয়া লৰাই দিয়া হ'ল, চেনিখিনি গলি গ'ল। এতিয়া চাফা কৰি ল'ম। ফুটিব আৰম্ভ কৰিছে চেনি চিৰাপখিনি। চাফা কৰি গেছটো অফ কৰি ৰাখি দিয়া হ'ল। এতিয়া গাখীৰৰ চানাখিনি চাইছোঁ পানী নোহোৱা হৈছে। অলপ চেপি চাইছোঁ, পানী অলপ অলপ আছে। চেপি পেলাই পানীখিনি নোহোৱা কৰিম। এতিয়া কাঁহী এখন লৈছোঁ, কাঁহীখনত উলিয়াই লোৱা হ'ল গাখীৰৰ চানাখিনি। পানী থাকিলে কাপোৰখনেদি পানীখিনি নোহোৱা কৰিম। হাতেৰে বহলাই দিম, প্ৰথমে বহলাই দি ওপৰত কাপোৰখন দি এই ধৰণে দবাই দিয়া হ'ব যাতে পানী থাকিলে পানীখিনি নোহোৱা হৈ যাব গাখীৰৰ চানাখিনিত। এই ধৰণে 2-3 বাৰমান দি চাই আছোঁ, পানী নোহোৱা কৰি আছোঁ একেধৰণে দি। এতিয়া মঠি লোৱা হ'ব। পানীখিনি নোহোৱা হৈ গ'ল। হাতৰ তলুৱা দি মঠি লৈছোঁ 2-3 বাৰমান। ধুনীয়াকৈ মঠি লোৱা হ'ব এই ধৰণে। এতিয়া গোল কৰি ৰাখি দিয়া হ'ল। এতিয়া ময়দা দি দিয়া হ'ব। অলপ বেছি ময়দা দি বনোৱা হ'ব। ময়দা নহ'লে কৰ্ণফ্ল'ৰ ল'ব পাৰে। ময়দা দিছোঁ 2.5 চামুচ দিছোঁ সৰু চামুচে। 2 চামুচ আধা। বেকিং পাউডাৰ দিয়া হৈছে অলপ। 1 চুটকি বেকিং পাউডাৰ দি একেলগে মিলাই ল'ম প্ৰথমে।
ময়দাৰ লগত গাখীৰৰ চানাখিনি মিলাই লৈ মঠি লোৱা হ'ব হাতৰ তলুৱাইদি। এই ধৰণে হাতৰ তলুৱাইদি 3-4 মিনিটমান মঠি ল'ম। তেল ওলাই গ'লে বেটাৰখিনি ৰেডি হ'ব। চানাৰ বেটাৰখিনি এই ধৰণে মঠি ল'ব লাগে ধুনীয়াকৈ। তেল ওলাই গ'লে তেতিয়া ৰেডি হৈ যাব, পাৰফেক্ট হ'ব। আঙুৰ ৰসগোল্লাৰ বেটাৰখিনি এই ধৰণে ধুনীয়াকৈ মিলাই লোৱা হ'ব। ধুনীয়াকৈ মঠি লোৱা হ'ল। এতিয়া ৰোল কৰি সৰু সৰু বল বনাই লোৱা হ'ব ৰসগোল্লাৰ কাৰণে। আঙুৰৰ ৰসগোল্লাৰ কাৰণে সৰু সৰুকৈ বল বনাই ল'ম। এই ধৰণে এটা কাটিছোঁ, বাকীকেইটাও একেধৰণে সৰু সৰুকৈ কাটি লোৱা হৈছে। সৰু সৰু বল বনাইছোঁ। এই ধৰণে গোটেইখিনি কাটি লোৱা হ'ব সৰু সৰুকৈ। ৰসগোল্লাৰ কাৰণে গোল কৰি লোৱা হ'ব দুটাকৈ। এটাকৈ কৰিব পাৰে। ধুনীয়াকৈ গোল কৰি ল'লোঁ দুটা। একেধৰণে গোটেইখিনি ৰসগোল্লা বনাই ল'ম। সৰু ৰসগোল্লা বনোৱা হৈছে। বাকী থকাখিনিও একেধৰণে গোল কৰি লোৱা হ'ব। দুটা আছে, দুটা বনাই বইল কৰি লোৱা হ'ব। একেধৰণে গোটেইখিনি ৰসগোল্লা বনাই ল'লোঁ। সৰু ৰসগোল্লা বনোৱা হৈছে। এতিয়া চেনি চিৰাপখিনি ঢাকি থোৱা আছিলে, এতিয়া আধা উলিয়াই লোৱা হ'ব। বাতি এটাত উলিয়াই লৈছোঁ আধা চেনি চিৰাপেদি বনোৱা হ'ব, বইল কৰি লোৱা হ'ব। গাখীৰৰ চানাৰ বেটাৰখিনি আধা উলিয়াই ৰাখি দিলোঁ, পিছত ইউজ কৰা হ'ব। ৰসগোল্লাকেইটা ঢালি দিয়া হ'ব। এতিয়া গেছটো অন কৰি বইল হ'বলৈ দিছোঁ পানীখিনি। চেনি চিৰাপখিনি প্ৰথমে বইল হোৱাৰ পিছত ৰসগোল্লাকেইটা এটাকৈ গোটেইকেইটা দি দিয়া হ'ব। এই ধৰণে ধুনীয়াকৈ বইল হৈ গৈছে। পানীখিনি উতলিব ধৰিছে। উতলাৰ পিছত এটাকৈ গোটেইখিনি দি দিছোঁ। গোটেইখিনি দি দিয়া হ'ল। একেধৰণে এতিয়া ঢাকন লগাই দিলোঁ। 2 মিনিটমানৰ পিছত চাইছোঁ ধুনীয়াকৈ ফুলি উঠিছে। আকৌ ঢাকন লগাই দিম। 5 মিনিটৰ পিছত চেক কৰি লোৱা হ'ব। মিডিয়াম পাৱাৰত বইল কৰি থকা হৈছে ৰসগোল্লাকেইটা। ধুনীয়াকৈ ফুলি উঠিছে। এই ধৰণে 20 মিনিটমান লাগিব বইল কৰিবলৈ। 20-25 মিনিটমান মিডিয়াম পাৱাৰত বইল কৰি থকা হৈছে। এতিয়া লৰাই দিম ৰসগোল্লাকেইটা যাতে ভালদৰে সিজি যাব। এই ধৰণে লৰাই দিব লাগে। এতিয়া আকৌ ঢাকন লগাই দিয়া হ'ব 5 মিনিটৰ কাৰণে। আকৌ ঢাকন লগাই দিলোঁ। এতিয়া আকৌ চাইছোঁ, আকৌ পাল্টি কৰি দিম। এই ধৰণে দিম, ইলাইচি দিম। খুন্দি থোৱা আছিলে ইলাইচি দুটা দি দিয়া হ'ল। এতিয়া পানী খুৱাই লোৱা হ'ব ৰসগোল্লাকেইটা। 15 মিনিটমান বইল হোৱাৰ পিছত পানী দি দিয়া হ'ল। পানী দি পাল্টি কৰি ঢাকন লগাই দিয়া হ'ব। আকৌ ভালদৰে বইল হ'ব দিম। এই ধৰণে পানী খোৱা হৈছে। চেনি চিৰাপখিনি ডাঠ হৈ যায়, পানী দিব লাগে। এতিয়া লৰাই দিছোঁ গোটেইখিনি, ভালদৰে লৰাই দি বইল হ'বলৈ ৰাখি দিয়া হৈছে। আকৌ 4-5 বাৰমান পানী খোৱা হৈছে ৰসগোল্লাকেইটাত। এতিয়া ঢাকন লগাই দিলোঁ। আকৌ 5 মিনিটৰ পিছত চেক কৰিম। আকৌ কৰিছোঁ ৰসগোল্লাকেইটা ধুনীয়াকৈ ফুলি উঠিছে, ৰেডি হ'ব হৈছে। আৰু ৰসগোল্লাকেইটা এটা পানীত দি চাইছোঁ বাতি এটাত,
ৰসগোল্লাটো ডুবি গৈছে, ধুনীয়াকৈ সিজিছে। পানীত ডুবি গ'লে ৰসগোল্লাকেইটা ধুনীয়াকৈ সিজি যায়। এতিয়া গেছটো বন্ধ কৰি দিয়া হ'ব। উলিয়াই থোৱা চেনি চিৰাপখিনিত ঢালি দিয়া হৈছে ৰসগোল্লাকেইটা। আগতে আধা উলিয়াই থোৱা আছিলে, এতিয়া এটা এটাকৈ গোটেইখিনি বাতিটোত উলিয়াই লোৱা হ'ব ৰসগোল্লাকেইটা। ৰসগোল্লাকেইটা দিওঁতে পানীত ডুবি গ'লে তেতিয়া ধুনীয়াকৈ সিজি যাব। ওপৰলৈ উঠিলে কেঁচা থাকিব। এতিয়া পানীত ডুবি গৈছে, দিওঁতে ধুনীয়াকৈ সিজি গৈছে গোটেইকেইটা ৰসগোল্লা। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে 1-2 ঘণ্টাৰ কাৰণে ৰাখি দিয়া হ'ব। এতিয়া দেখাইছোঁ 2 ঘণ্টাৰ পিছত ধুনীয়াকৈ ফুলি উঠিছে। সৰু ৰসগোল্লা বনোৱা হৈছিলে, আঙুৰ ৰসগোল্লা ডাঙৰ ডাঙৰকৈ ফুলি গৈছে। বহুত ধুনীয়া হয়, এই ধৰণে বনাই খাব পাৰে, ঘৰত সহজতে বনাব পাৰে। ৰসগোল্লা আধা কিলো গাখীৰৰ বনাইছিলোঁ, বহুত ৰসগোল্লা হৈছে। এনেধৰণে গোটেইখিনি চেক কৰি লোৱা হ'ব। তাত চেপি দেখাইছোঁ, ৰস ওলাই গৈছে ধুনীয়াকৈ। কোমল খাস্তা হয়, এই ধৰণে বনাই ল'ৰা ছোৱালীক দিব পাৰে। বহুত টেষ্টি হয় খাবলৈ। এতিয়া বাতি এটাত উলিয়াই ল'ম গোটেইখিনি। এতিয়া ৰসগোল্লাকেইটা উলিয়াই লোৱা হ'ব। আঙুৰ ৰসগোল্লা বনাইছিলোঁ, অতি সহজতে ঘৰত বনাব পাৰে, হোটেলৰ দৰে। ফুলি গৈছে, কোমল খাস্তা হয়। গোটেইখিনি উলিয়াই লোৱা হ'ল বাতি এটাত। উলিয়াই লৈ চেপি দেখাওঁ কেনেকুৱা হৈছে। বহুত কোমল খাস্তা হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।